অসম ভাৰতবৰ্ষৰে এতিয়া ফেমাছ সকলোৱে চিনি পায় জুবিনদাৰ গান কাই শুনা নাই সৰুৰ পৰা ডাঙৰৰ পৰা পাগলৰ পৰা সকলোৱে আপোনাৰ এই যিখন মহেন্দ্ৰ থাৰ এই থাৰখন দেখিছে নে এইখন থাৰ মহেন্দ্ৰ থাৰ আৰু একদম মানে আপোনাৰ গোটেই পূজা বুলি ক'লে আপোনাৰ জিলাপি মেইনে আপোনাৰ তো জিলাপি আপোনাৰ কিনিব কিমান গান চলিছে খুৰা নমস্কাৰ সমূহ অসমবাসী এনডাকা ইউটিউব চেনেল স্বাগতম জনালোঁ চ' ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে গমে পাইছিলে যে হাজাৰীত লক্ষী পূজা আহিছিলোঁ আৰু আপোনাৰ এটি নেক্সট 2 নম্বৰটো ভিডিঅ' যি আমি নিত্যানন্দৰ পিনে যাই আছোঁ লক্ষী পূজা চাবলৈ আৰু কথাটো হ'ল এনেকুৱা এটা ৰাস্তা দি আহিছোঁ য'ত এতিয়া পূজাস্থলী পোৱা নাই য'ত 1-1.5 কিলোমিটাৰ বুলি কয় কিন্তু এতিয়ালৈ যায়ে পোৱা নাই আজ্ঞা ৰাস্তা এটা দি আহিছোঁ আহি বৰ্তমান আমি পোৱা নাই দেখোন লক্ষ্যস্থান জেগাটো পায় না সোনকালে পালে ভালছিল তাতেও মানে বহুত হ'ব না আৰু ঘৰকো যাব লাগিব এতিয়া সোনকালে যাই পেলাই তাৰ মানে অলপ চাব পালে ভালেই এতিয়া তোমাৰ আমি ভিতৰে যে তাতে মণি দিয়া কোনো কাৰোবাৰ কাৰণে সুধছোঁ যি কোনোবা 9 দিন বুলি কয় কাৰোবাৰ 7 দিন বুলি কয় এই মানুহজন বিশ্বাস নোহোৱা কথা কয় কিয় জেগাটো এতিয়া আমিতো নাজানো মানে তেওঁলোকৰ বাৰু যি কি নহওক এতিয়া আমি সাধাৰণ কথাটো বাদ দিম আৰু এতিয়া নিত্যানন্দৰ পিনে যাওঁ আৰু নিত্যানন্দ লক্ষী পূজাত এতিয়া দেখাই আছোঁ বহুত ডাঙৰ মানে ফেন আৰু অসমৰ ভিতৰত আপোনালোকে জানে যে বিজনেছ যিখন লক্ষী পূজা বহুত ডাঙৰ এইটো লক্ষী মন্দিৰটো সঁচাকৈ এটা বিৰাট বনাইছে চ' এইবাৰ মানে আপোনাৰ ক'তে দেখা যাব এইবাৰ লক্ষী পূজাটো শেষ হ'ব পাৰোঁ না এইবাৰ নিত্যানন্দৰ দেখাওঁ আপোনালোকক আৰু নিত্যানন্দৰ যিটো ডেকাৰেশ্যন এইটো লক্ষী পূজাৰ এটা আয়োজন সঁচাকৈ বহুত ভাল আৰু বহুত পুৰণা এইখন লক্ষী পূজা আৰু আপোনাৰ যাই থাকোঁ এই ৰাস্তাতে একদম আন্ধাৰ ৰাস্তাতে যাই আছোঁ ৰ'ব ইমান সকলোৱে চাওক প্লিজ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্টৰ কাষত থকা বেল আইকন টিপি অন কৰক ব্লগ টু ফ্ৰেণ্ডছ সকলোৱে যাই আছে আৰু আমিও মানে এতিয়া যাওঁ মানে ৰেডি কৰোঁ বাইক এতিয়া বাইক ৰেডি কৰি মই চলাওঁ আৰু সিমানখিনি নাচালা নাই বাইক চলাব আৰু ইমান ডাঙৰ হৈছে বাইক চলাব লাগে আৰু অঁ বিয়া পাতিলেতো উঠাব লাগিব না শূন্যৰে বা আৰু বেলেগ বেলেগ কামত ক'বা মেডিচিন না কিবা দাউৰা এইগিলা কামত লাগি থাকোঁ গোটেই ইম্পৰ্টেণ্ট মানে খেলাব লাগে সকলোৱে আৰু আজি নিজে মানে ইনকাম কৰি মানে কাটি কিনে মানে এটা কথা মন কৰিব নিজাটো মেইন বস্তু দিয়ক মানে আমিও নিজে নাখাওঁ কাৰণে আৰু পাগলা হৈ পলাই আহিছে নিজাটো হৈ যাব আমি আছোঁ কালি পাই যাম আৰু বাৰু এতিয়া যাই থাকোঁ ৰ'ব আপোনাৰতো মানে লক্ষী পূজা নিত্যানন্দৰ আহিছোঁ আৰু ইফালে দেখিছেনে মানুহ আপোনাৰ ধেৰ মানুহ হৈছে আৰু ইফালে চাওঁ আপোনাৰ দেখাই দিছোঁ মানে ধেৰ মানুহ হৈছে আপোনাৰ মানে এনেকুৱা লাগছে ৰাস চাব লাগছে ইমান মানে মানুহ বেছি আৰু ইফালে আপোনাৰ যাই আছোঁ যিটো মানে মন্দিৰটো আছে মন্দিৰৰ পিনে যাই আছোঁ প্ৰথম নেকি মানে মানুহ কেনে ৰাখছ মানুহ বহুত মানুহ মন্দিৰটো এটি মন্দিৰ আৰু মানে মেইন লক্ষী মন্দিৰটো এয়া দেখিছে আপোনালোকে আৰু ইয়াত মানে পতা দি আছে ধান মানে ফাংচন মানে জুবিনদাৰ গান ন জুবিনদাৰ নাই কিন্তু জুবিনদাৰ এখানে বাজি যাব তেনেকুৱা আছে পাপন দা কি কৰিব এতিয়া অসমত পাপন দা আমাৰ ফেভৰেট কিন্তু পাপন দা ভাল লাগে আপোনালোকৰ দেশৰ নিচাত মানে কথাখন নিচাত মানে ক'ত কেনেকৈ আছে নিজে গম পোৱা নাই তেনেকুৱা আছে কেৱল যাই আছো খালি যাই আছো এবাৰ এনেকে দেখাই আছে আৰু হাউলি ৰাস হয় নলবাৰী ৰাস হয় লক্ষী পূজাৰ মানে ফেমাছটো মানে কোনটো পূজা মানে বজালি নিত্যানন্দ পূজা না বৰপেটা নিচিনা কি না বিজনী হ'ব না বিজনী কি কাৰণে ক'লা ডাঙৰ মন্দিৰ কাৰণে শুনি আছো আৰু এইফালে আপোনাৰ মন্দিৰৰ লাইনটো পুৰা একদম আহিছে এতিয়া আপোনাৰ এনেকুৱা লাইনটো আপুনি আৰু ইয়াত আপোনাৰ যি দেখাব লাগে আপোনালোকক মানে দেখালো আৰু ইয়াৰ পৰা এটা চক্কৰ মাৰি ইয়াৰ পৰা মানে ওলাই যাওঁ আৰু যিমানে আপোনাৰ দিন গৈছে কিতাপত মানে মানুহৰ সংখ্যা সদায় কমি গৈছে পুৰা মানে আজিকালি মানুহবিলাকে মানে মোবাইলতহে বেছি গুৰুত্ব দিছে ন কিতাপত মানে বেছি গুৰুত্ব নিদিয়া হৈছে মানে যিমানে আপোনালোকে পঢ়ে মানে চাই ন আৰু কিতাপ আমি যিমানে পঢ়ো ডকুমেণ্টটো বৃদ্ধি হয় পঢ়িব লাগে যিমানে পঢ়িম সিমানে আমি জানিম ধন্যবাদ মানুহ আহক আৰু ইয়াত চাওক আপোনালোকে কিতাপ যি সকলো কাৰণে আছে জুবিনদাৰ কিতাপ পোৱা হৈছে নেকি আচ্ছা এইখন জুবিনদাৰ কিতাপ ওলালে আৰু ৰাইজে আপোনাৰ কিনিব জুবিনদাৰ বস্তু এয়া চাওক জুবিনৰ গান আৰু ইফালে মই ইয়াত আহি মানে এইটো জুবিনদা আমাৰ অল অসম ভাৰতবৰ্ষৰে এতিয়া ফেমাছ সকলোৱে চিনি পায় জুবিনদাৰ গান কাই শুনা নাই সৰুৰ পৰা ডাঙৰৰ পৰা পাগলৰ পৰা সকলোৱে জুবিনদাৰে ফেন আৰু বাৰু এই দেখিছে না জুবিনদাৰ মানে যিখন কিতাপ লিখিছে তো এখেতক মই ধন্যবাদ দিছোঁ সুব্ৰত মেধি আৰু এইভাগে এখেত
এখেতজন আছে ভগৱান মিশ্ৰ। এই দুজন ৰাইটাৰ মই আজি আপোনালোকক মানে দেখাই দিলো। মানে এই দুজন ৰাইটাৰক সঁচাকৈ বহুত বেছি ধন্যবাদ। জুবিন দাৰ বিষয়ে আমি সকলোৱে চিন্তা কৰো, কিন্তু এই দুজন ব্যক্তি মানে জুবিন দাৰ বিষয়ে লিখি ওলাইছে অসমবাসী ৰাইজৰ কাৰণে। আৰু বিশেষকৈ নৱপ্ৰজন্মৰ আমাৰ যিবিলাক ল'ৰা আহিছে, ছোৱালী আহিছে, সকলোবিলাকে মানে এই কিতাপবিলাক পঢ়িব পাৰে। বাকী দাম বেছি নহয়। বাকী আপোনালোকে জুবিন দাৰ যদি ফেন নিশ্চয় এনেকুৱা কিতাপবিলাক ল'ব পাৰে। আৰু আপুনি সকলোকে জানো আপোনাৰ এনে ঘৰ ভাল লাগিল। এখেতক ধন্যবাদ। এনে আৰু খবৰ ললো টিহুৰ বুলি কওঁতে ভাল লাগছে। টিহুত এনে যাই থাকো, খবৰ লৈ থাকো। পুৰা ধন্যবাদ দিয়ক। ঠিক আছে, থেংক ইউ। সকলোৱে বহুত বৃহৎ থাকে না, এইটো পূজা বুলি ক'লে আপোনাৰ এটা ৰাউণ্ডৰ ভিতৰত থাকে তেনেকুৱা। বাকী এই চাইডে আপোনাৰ ঘূৰি আহিলো আৰু মানুহ ধেৰ মানুহ আৰু এইফালে মন্দিৰ লাইন বাই লাইন আছে। আৰু ইয়াত দেখিছে নে, ইয়াত যিটো মন্দিৰ আপোনালোকে দেখা দিছিলে প্ৰগ্ৰাম চাওক। আৰু আপোনাৰ যিহেতু আহি তো মনিৰ দোকানে এনে আহিলো অলপ আহি পুৰাজন লগ পালো। খুৰা নিত্যানন্দ লক্ষ্মী পূজা ইমান ডাঙৰ, অসমত সকলো চিনি পায় এই লক্ষ্মী পূজাত। মানে আপুনি এইবাৰ প্ৰথম আহিল নেকি? মানে আপুনি প্ৰতি বছৰ আহে ইয়াত? আৰু ইয়াত মানে মানুহ যি মানে ঢেৰ দেখা গৈছো, বহুত মানুহ আছে। আৰু বিক্ৰী কেনেকুৱা? বিক্ৰী গোটেই বেয়া নহয়। ধন্যবাদ জনালো। আপোনালোকে এখেত পুৰাজনক চিনি যাওক, আহিব নিশ্চয়। ঠিক আছে, ধন্যবাদ জনালো। আৰু যিহেতু মানুহ ঢেৰ লাগিছে ন, গতিকে ইয়াত মানে বেছি টাইম নকৰো, ইয়াৰ পৰা ওলাই যাওঁ। লটাৰীখনত মানে কি কি গাড়ী আছে মানে আপোনাৰ গোটেই পূজা বুলি ক'লে আপোনাৰ জিলাপি মেইন। আপোনাৰ জিলাপি আপোনাৰ কিনিব কিমান গান চলিছে খুৰা? কেজি 60। আপোনালোকে আহিলে ল'ব। পূজা বুলি ক'লে জিলাপি মেইন না। ধন্যবাদ খুৰা। এনে কিমান দিন গ'ল নিত্যানন্দ লক্ষ্মী পূজা? কিমান দিন গ'ল? হা, 4 দিন। আৰু কেইদিনমান আছে? আহিব। বহুত ডাঙৰ, অসমৰ ভিতৰত এখন ক'ব গ'লে নাম থকা এখন লক্ষ্মী পূজা নিত্যানন্দৰ। ধন্যবাদ দিয়ক খুৰা। ঠিক আছে। আৰু এতিয়া ইয়াৰ পৰা অলপ মানে একদম খামে উঠাই গৈছে আপোনাৰ। আপোনাৰ লক্ষ্মী পূজা অসম বিখ্যাত। মানে সঁচা কৈছো, লক্ষ্মী পূজা 2022 চনত আছিলো। আৰু এইবাৰ আপোনাৰ 2025 চনত মানে ইমান ডাঙৰ এখন মানে লটাৰী খেল মানে প্ৰতি বছৰে হয়। আৰু মাজতে আপোনাৰ নাছিলে। এইবাৰ আপোনাৰ লক্ষ্মী পূজা যিহেতু 2025 চনত ধুনীয়াকে দিছে। আৰু এইবাৰ প্ৰথম পুৰস্কাৰ মহেন্দ্ৰ থাৰ আছে। আপুনি জনাকচোন মানে প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ কেনেকুৱা কি আছে? মহেন্দ্ৰ থাৰ আছে, মহেন্দ্ৰ থাৰ এখন আছে, লিখা আছে। আপুনি চাওক, ইয়াত আপোনাৰ ইয়াত যিখন খেল মানে লিগেল হ'ল আৰু এজন ৰাইজৰ মাজতে হ'ল বঢ়িয়াকে। আৰু মানুহে কিবা ভাল হোৱাৰ আৰু এই যিটো মানে টিকটৰ হাৰ, ইয়াৰ মানে বেছি দাম নহয়, মাত্ৰ 50 টকা। আৰু 50 টকাত মা লক্ষ্মীৰ নামত আপোনালোকে যদি ভাবি মদত মানে কাটে, হয়তো আপুনি পাব পাৰে। মানে বেছিকে কাটা দৰকাৰ নাই। আপুনি যদি ভাবে মাত্ৰ মানে এটা কাটো, এটা কাটি যদি ভাবে মই যিকোনো এটা 50 টকা এটা কাটো, তেতিয়াহ'লে আপোনাৰ নিশ্চয় ভুলি যাব। আৰু অকল ভুলি যাব। আৰু ইয়াত মানে কোনো ধনী দুখীয়া বুলি কোনো কথা নাই। আপুনি খালি আহক, দুখীয়া মানুহ হওক, ৰিক্সা হওক, ট্ৰেক্টৰ চলোৱা হওক, আহি যদি আপুনি মাতে এদিন এটা পাই যাব। ভাল আছে। মানে ইয়াত মানে কোনো হেৰি কথা নাই, ধনী দুখীয়া বুলি কোনো চিন নাই না খুৰা। মানে চলা ৰিক্সা সকলো নষ্ট হ'ব পাৰে। আৰু এটা ডাঙৰ কথা হৈছে কি, যোৱাবাৰ আমাৰ চৰকাৰে ফালৰ পৰা বন্ধ কৰা হৈছে। যিবোৰ টিকেট আমাৰ বিক্ৰী হৈছে তাৰ পৰা এইবাৰ আমি ৰিটাৰ্ণ দি আছো। আৰু এইখনে মই এটা যিহেতু আহিছো ইয়াত ভিডিঅ' কৰিলো, এটা টিকট মই যিকোনো কাটিম। বঢ়িয়া, মই এটা টিকট কাটিলো। আৰু আৰু লক্ষ্মী পূজাৰ মানে লক্ষ্মী পূজা ভিডিঅ' কৰিব আহি থাৰখন পাওঁ না নাজানো, ভিডিঅ' কৰিব আহিছো, পাওঁ ভাল লাগিব। আৰু দেখিছেনে আপোনাৰ এই যিখন মহেন্দ্ৰ থাৰ, এই থাৰখন দেখিছেনে? এইখন থাৰ মহেন্দ্ৰ থাৰ। এইখন আপোনালোকে বোকা চকা সকলে লৈ যাওক, ধুনীয়াকে মানে য'তলৈ যে সহজে যাব পাৰিব। ইমান থাৰ খেল সঁচাকৈ কৈছো। আৰু এইফালে চক মানে 4 জেগা কাৰ পাব, থাৰ পাব, মানে থাৰো আছে, বাইকো আছে, চব ডাঙৰ ডাঙৰ গাড়ী আছে। মাত্ৰ 50 টকাত মানে না, আচলত নহয় নে?
মানে আশা কৰিছো মই কাটছো তুমি নাকাটা নেকি তুমি নাকাট ঠিক আছে বাৰু মই এটা কাটলো আৰু এনে কাটলো আৰু দিয়ক বাকী বৃন্দাবন লক্ষ্মী পূজা আপোনালোকক দেখালো আৰু লাষ্ট ফিনিচিঙত মানে আৰু দেখালো এয়া চব মানুহে আপোনাৰ এই গাড়ী বিলাকতো গোটেই দেখালো আৰু নিশ্চয় আহিলে আপুনি ল'ব পাৰিব যে লক্ষ্মী পূজাৰ মানে আপোনাৰ কেইদিনৰ পিছত খেলাটো হ'ব আৰু খেলা যিটো তাৰিখ এই খেলাৰ তাৰিখটো 2 নৱেম্বৰ মানে 2 নৱেম্বৰ তাৰিখত মানে খেলাখন হ'ব যিটো অক্টোবৰ মাহ চলি আছে আপোনাৰ 2 নৱেম্বৰত আপোনাৰ খেলাখন দেখিবলৈ হ'ব ৰাইজৰ মাজত আৰু তেতিয়া আপোনালোকে নিশ্চয় নিজে চাব পাৰিব আৰু যদি পাই যায় তেতিয়া থাৰখন পাই যাওক মাত্ৰ 50 টকা আৰু যোনে পায় সি লাকি সঁচা কৈছো না মই পাত মানে কোনো আপত্তি নাথাকে যোনে পায় সি লাকি 50 টকা আৰু এইফালে চাওক দেখালো চাওক এয়া মানুহ আৰু আপোনাৰ তো আজি ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব গোটেই নকৈ দিব তো টাটা বাই বাই যদি নিত্যানন্দৰ পৰা খাই আছে তে লাভ ফ্ৰম নিত্যানন্দ বুলি দিব নাকি বটালিৰ পৰা খাই আছে যিমান কি হ'ব নেকি দিয়ক এতিয়া মানে ধুনীয়া কিবা খাই লৈ ৰ'ব আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলো বাকী এনে কাটিলো দিয়ক মানে ৰচতে কাটি দিলো পালে নাপালে নাই আৰু এনেকুৱা আৰু দিয়ক ফ্ৰেণ্ড ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো ইমান কষ্ট কৰি ঘাম চাম ওলাই গৈছে আপোনালোকক দেখাবলৈ আহিলো সেই দূৰৰ পৰা এই দূৰলৈকে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ।